হেল্ল' নমস্কাৰ বন্ধু বান্ধৱসকল, কি খবৰ? সকলোৰে আশা কৰোঁ ভালে আছে। আজি মোৰ এটা সৰু প্ৰশ্ন মোৰ মনত আহি আছে ৰাতিপুৱাৰ পৰা। ধ্ৰুৱৰাঠীয়ে সদায় মোদীকে গালি পাৰি থাকে, বিজেপি চৰকাৰকে গালি পাৰি থাকে। আচলতে ধ্ৰুৱৰাঠীৰ মতে কাৰ চৰকাৰ লাগে? ধ্ৰুৱৰাঠী কয় এখন বিকল্প চৰকাৰ, কিন্তু বিকল্প চৰকাৰখন কাৰ হ'ব সেইটো কথা ধ্ৰুৱৰাঠীয়ে নকয়। আজিৰ পৰা 10 বছৰ আগত যদি ধ্ৰুৱৰাঠীৰ ভিডিঅ' চাই, তেতিয়া কিন্তু কংগ্ৰেছক ধ্ৰুৱৰাঠীয়ে গালি পাৰি আছিলে, আৰু এতিয়া বিজেপি চৰকাৰক গালি পাৰি আছে। আৰু আচলতে ধ্ৰুৱৰাঠীয়ে চাই কি, ধ্ৰুৱৰাঠীক লাগে কি, মই এইটো কথা বুজি নাপাওঁ। ধ্ৰুৱৰাঠীয়ে খালি কৈ থাকে বিজেপি চৰকাৰ বদমাছ, ধোকেবাজ, পইচাৰ দালাল। কিন্তু ধ্ৰুৱৰাঠীয়ে 10 বছৰ আগতে সেই কথা এষাৰ কংগ্ৰেছকো গালি পাৰিছিল। আচলতে ধ্ৰুৱৰাঠীয়ে নিজৰ ইউটিউব চেনেল আৰু ফেচবুকত পইচা ইনকাম কৰাৰ কাৰণে ভিডিঅ' কৰে, তাত বাহিৰে একো নাই। মোৰ কথা হ'ল সেইটো, আজিও ধ্ৰুৱৰাঠী মোদীক গালি পাৰি আছে, কিন্তু মোদীক গালি পাৰা কিয় তই? নিজৰ ভিউজ আৰু পইচাৰ কাৰণে, বাকী একো নাই। সি 10 বছৰ আগত কংগ্ৰেছক গালি পাৰিছিল, 10 বছৰ পিছত বিজেপিক গালি পাৰি বিকল্প চৰকাৰৰ কথা কৈছে, কিন্তু বিকল্প চৰকাৰখন কাৰ হ'ব সেইটো কথা কিন্তু নকয়। আৰু এই কথাবিলাকক চামচাবিলাকে ভাল পায়, অন্ধভক্তবিলাকে বেয়া পায়। সেইটো হ'ল কথা, আৰু বেলেগ একো কথা নাই। বৰ্তমান আছোঁ দোকানত বহি, কাষ্টমাৰ অহা নাই, দে আৰু